আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এইখন ভিডিঅ'ৰ জৰিয়তে আমি 2019 চনৰ ডিএলএড পেট এক্সামত অহা মেথছৰ এমসিকিউ খিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো অতি প্ৰয়োজনীয় হ'ব, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু যদি নতুন আহিছে চেনেলখনত আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকে পৰৱৰ্তী সময়ত পাই থাকে। প্ৰশ্নটো আমাৰ হ'ল 1 নম্বৰ প্ৰশ্নটো হ'ল 8 আৰু 15ৰ লঘিষ্ঠ সাধাৰণ গুণিতক 8ক যদি আমি ছুটি হৰণ কৰো 2 8ত কেইবাৰ 4 বাৰ, 2 2 বাৰ, 15 3 5 বাৰ। এতিয়া 8 ইকুৱেল 2 2 2, 15 2 ইনটু 3 ইনটু 5। এতিয়া চাব লঘিষ্ঠ সাধাৰণ গুণিতক এলসিএমৰ ক্ষেত্ৰত আটাইতকৈ বেছি বাৰ থকা 2 আটাইতকৈ বেছি বাৰ আছে, আৰু 3 চাওক 5 বাৰ, 3 আৰু 5, 3 একবাৰে আছে, 5 একবাৰে আছে, গতিকে কমন নাই। 2 2 4, 4 2 8, 8 5 গুণ কিমান হয় 40, 40 পূৰণ 3, 3 0 গুণ 0, 3 4 গুণ 20। এনেকে কৰিব হয়, নহলে আপোনালোকে এনেকেও কৰিব পাৰে 8 আৰু 15, 2 8ত 4 বাৰ, 15ত নাযায়, 2 2 বাৰ, 15ত নাযায়, 3 5 বাৰ, 2 থাকি গল, 2 2ত একবাৰ, 5 থাকি গল, 5 একবাৰ, 5ত এটা সব পূৰণ কৰি দিব পাৰে। 2 5 গুণ 10, 2 2 গুণ 4, 10 আৰু 4 40, আৰু 3 120, অপচন হ'ব 4। আপুনি যিকোনো দুটাৰ ভিতৰত এটা কৰিব পাৰে। 13/100ক শতাংশত প্ৰকাশ কৰিলে কেনেকুৱা হ'ব? সব 13/100 ইনটু 100, 100 100 কেনসেল, 13%, গতিকে আমাৰ অপচন হ'ব 1। মুছি গৈছিল, আকৌ লিখি দি আছো 13/100 ইনটু 100%, 100 100 কেনসেল হলে 13% থাকিব। পৰৱৰ্তী প্ৰশ্নলৈ যাও বলা। 3 নম্বৰ প্ৰশ্ন, বছৰি সুতৰ হাৰ 5% হলে 500 টকাৰ 2 বছৰৰ সুত। ইয়াতে চাওক আমাৰ পি আছে 500, এন আছে 2, আর আছে রেট অফ ইন্টারেস্ট 5% বা 5। এতিয়া আমাক ওলাব লাগে সুদ। আমি জানো সৰল সুদ আছিল, সিম্পল ইন্টারেস্ট আছিল পি আর এন বাই 100। পিৰ মান 500, আমাৰ মূলধন আছিল 500, সুদ আছিল 5 টকা, বছৰ আছিল 2টা, 2টা শূন্য ওপৰত আছে, তলত আছে কেনসেল। সব 5 2 গুণ 10, 10 5 গুণ, সব 5000 আছিলে 500 লিখিছো, 5000 আছিলে, 5 2 গুণ 10, 10 5 গুণ 50, লগত আৰু শূন্য এটা আছে 500, এনেকুৱা 50 10 গুণ 500, ওটা অপশন হ'ব আমাৰ 3। 4 নম্বৰ চাব, এটা পুতলা 540 টকাত বিক্ৰী কৰিলে দোকানীৰ যদি 20% লাভ হয়, তেন্তে পুতলাটোৰ কিনা দাম কিমান? চাব লাভ কেতিয়া হয়? যেতিয়া কিনা দামতকৈ বিক্ৰী দামটো বেছি হয়। এতিয়া আমি যদি লাভ x টকা ধৰো, তেনলে আমাৰ কিনা দাম হ'ব 540 ৰ পৰা x টো মাইনাস কৰিব লাগিব। এটা আমাৰ লাভৰ শতকৰা যদি ওলাও, শতকৰা কিমান আছে 20, ইয়াৰ লগত 100 পূৰণ হৈ আছে, ইফালে আহিলে হৰণ, 0 এটা বেছি বহি গৈছে 20ত। ইফালে x বাই 540 মাইনাস x, 0 0 কেনসেল, 2 5 বাৰ। এটা পূৰণ কৰক, 5 ইনটু x 5x, 540 মাইনাস x, এটো মাইনাসত আছে, ইফালে আহিলে প্লাস 540। এতিয়া 6x, 5x আৰু 1x, 6x হ'ব আমাৰ 6x, পূৰণ হৈ আছে, 6 টো ইফালে গলে হৰণ, 6 হৰণ গলে 6 54 9 বাৰ, 0 0 বাৰ। এতিয়া আমাৰ লাভ হল 90 টকা। লাভ যদি আমাৰ 90 টকা হয়, তাহলে আমাৰ কিনা দাম আছিল 540 টকাৰ পৰা 90 টকা গুচি গলে আমাৰ যেহেতু বিক্রি দাম 540 টকা আছিল, কিমান হ'ব 400
450 টকা আমাৰ বিক্ৰী দাম আছিল পুতলাটো কিনা দাম কিমান আছিল 450 টকা পৰৱৰ্তী প্ৰশ্নটো চাব 5 নম্বৰ প্ৰশ্নটো হ'ল আৰ বিহাৰৰ এটা গোলকৰ পৃষ্ঠকালী সূত্ৰ হ'ল গোলকৰ পৃষ্ঠকাটি হ'ল পাই আৰ স্কয়াৰ গতিকে আমাৰ অপচন হ'ব 1 6 নম্বৰ প্ৰশ্নটো চাব a to the power 5 by a to the power 3 into a to the power 8 ক সৰল কৰা যদি চলকৰ ক্ষেত্ৰত এক্সপোনেন্ট মানে ঘাত পাৱাৰ যদি পাৱাৰ আমি পূৰণ থাকে নরমাল বেসটো যদি পূৰণ থাকে পাৱাৰটো যোগ হয় আৰু হৰণ থাকিলে পাৱাৰটো বিয়োগ হয় চাও a5 পাৱাৰ a5 into a power 8 আৰু চাব a power 3 5 টো তলত বহি গৈছে পাৱাৰ হিচাপে ওপৰত আহিব অলপ এতিয়া পূৰণ হৈ থাকিলে যোগ হয় বিয়োগ হলে মাইনাস হয় এতিয়া 5 আৰু 8 কিমান হ'ব 13 হৰণ হৈ আছে পাৱাৰ কিমান আছে 3 মাইনাস হ'ব 13 ৰ পৰা 3 গলে 10 আকৌ কৈ আছো যদি পূৰণ হৈ থাকে তেতিয়ালে পাৱাৰ বিলাক যোগ হয় একে বেস হ'ব লাগিব a তাৰ পাৱাৰ বিলাক যোগ হ'ব আৰু হৰণ হৈ থাকিলে বিয়োগ কৰি দিব এতিয়া আমাৰ অপচন হ'ব 4 a to the power 10 চাবো এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 0.01 ৰ বৰ্গমূল ওলাব লাগে 0.01 ৰ বৰ্গমূল এতিয়া বৰ্গমূল ওলাবলৈ হলে চাওক ৰুট কৰিব লাগে 0.01 ইয়াক যদি আমি ভগ্নাংশত লিখো 1/10 এতিয়া 1 ক স্কয়াৰ কৰিলে 1/100 হ'ব মই আকৌ লিখি দি আছো 0.01 এতিয়া দশমিকৰ পিছত দুটা আছে গতিকে একৰ পিছত দুটা শূন্য হ'ব গোটেইখিনিত আমাৰ কি হ'ব ৰুটস এতিয়া একক স্কয়াৰ কৰিলে 1 দহক স্কয়াৰ কৰিলে 100 স্কয়াৰ আৰু ৰুট কেনসেল 1/10 ইয়াক যদি আমি দশমিকত লিখো 0.1 1/10 0.1 মই আকৌ লিখি দি আছো মুছি গৈছে 1/10 equal 0.1 অপশন হ'ব 1 8 নম্বৰটো চাব তলৰ পূৰণ ফলটোৰ মান কি হ'ব পূৰণ কৰক 4x plus 5y whole 6x minus 4y এতিয়া আমি হয় এইটো ভাঙিম নহলে এইটো ৰাহিক ভাঙিম প্ৰথমতে ভাঙক যে 4x ৰে কাক পূৰণ কৰিম 6x minus 4y লগত কি আছে plus 5y plus 5y আমি পূৰণ কৰি দিম 6x minus 4y পূৰণ কৰক এতিয়া পূৰণ কৰিলে পাৱাৰ বিলাক যোগ হয় 4 6 গুণ 24 x পূৰণ x এটা পাৱাৰ আছে দুটা এটা আছে কেটা হ'ব দুটা 6 6 4 4 গুণ 16 বেলেগ বেলেগ আছে চলক গতিকে পাৱাৰ যোগ নহয় x ইনটু y এ থাকিব প্লাস 4 5 6 গুণ 30 xy 5 আমাৰ 5 4 গুণ 20 y স্কয়ার সব y আৰু y একে চলক আছে একে চলক পূৰণ হৈ থাকিলে পাৱাৰ বিলাক যোগ হয় প্লাস এ মাইনাস বেলেগ বেলেগ চিন পূৰণ হৈ আছে গতিকে মাইনাস হ'ব এতিয়া সব 24x স্কয়ার আৰু x স্কয়ার নাই 16xy এটো মাইনাসত আছে এখিনি মাইনাসত আছে এটো প্লাসত আছে 30 ৰ পৰা 16 গলে প্লাস 14xy minus 20y square কি আমাৰ এখিনি आंसर 24x square plus 14xy minus 20y গতি আমাৰ অপচন হ'ব অপচন 24x square plus 14xy minus 20y square অপচন হ'ব 3
পৰৱৰ্তী প্ৰশ্নটো চাব যদি x সংখ্যাটোৰ 5 গুণৰ পৰা 7 মাইনাস কৰো তেতিয়া সংখ্যাটো হয় 63 5x minus 7 equal 63 তলত দিয়া কোনটো সমীকৰণ প্ৰয়োগ কৰি x ৰ মান নিৰ্ণয় কৰিবা এতিয়া আমাৰ যেহেতু 5x minus 7 equal 63 হল অপশনটো আছে আমাৰ 5x minus 7 63 অপশন হ'ব 2 পৰৱৰ্তী প্ৰশ্ন চাব a by 0 ৰ মান কিমান হ'ব চাওক 0 ৰে যিকোনো সংখ্যাক যদি হৰণ কৰে তেতিয়া হলে 0 হৰণ কৰিলে ইনফিনিট এটা আলফাৰে বুজায় গ্ৰীক বৰ্ণমালা আৰু ইয়াক সংজ্ঞাবদ্ধ নহয় বুলি কয় অসমীয়া গতিকে আমাৰ a by 0 ৰ মান কিমান হ'ব সংজ্ঞাবদ্ধ নহয় অপশন 3 পৰৱৰ্তী প্ৰশ্নলৈ যাও বলা যদি ৰীতা বেনু আৰু ৰিকিৰ মাজত 90 টকা ক্ৰমে 1 to 3 অনুপাতত ভগাই দিয়া হয় তেতিয়া হলে প্ৰত্যেকৰ কিমান টকা পাব সব ধৰি লও আমি x টকা আমাৰ আছে যে ধৰি ললো ৰীতাৰ কাৰণে 1x টকা আৰু বেনুৰ কাৰণে 2 অনুপাত আছে 2x আৰু ৰিকিৰ কাৰণে আমাৰ কিমান আছে 3 অনুপাত 3x সব কেইটা যোগ কৰিলে আমি কিমান পাম 90 টকা পাম কাৰণ টোটাল আমাৰ 90 টকা এতিয়া সব x plus 2x plus 3x equal 90 কিমান হ'ব সব 5x আৰু x 6x 90 এতিয়া পূৰণ হৈ আছে ফালে গলে হৰণ 6 9 কেইবাৰ একবাৰ 3 থাকিব 30ত কেইবাৰ 5 বাৰ x ৰ মান কিমান 15 গতিকে প্ৰথম অৱস্থাত কি আছিল আমাৰ 1x আছিল গতিকে x ৰ মান 15 আমাৰ ৰীতাৰ কাৰণে 15 টকা তাৰ পিছত বেনুৰ কাৰণে x * 2x গতিকে 2 * 2x = 15 30 টকা আৰু 3x আছিল আমাৰ কাৰ কাৰণে ৰিকিৰ কাৰণে x ৰ মান আমি 15 পাইছো গতিকে আমাৰ হ'ব 45 15 30 আৰু 45 আমাৰ অপশন হ'ব 2 ৰীতাৰ কাৰণে 15 টকা বেনুৰ কাৰণে 30 টকা 30 টকা আৰু ৰিকিৰ কাৰণে আমাৰ কিমান ৰিকিৰ 45 টকা নিশ্চয় বুজি পাইছে আকৌ বুজাই দিয়াছো যে এনেকে অনুপাতত থাকিলে আপোনালোকে লগত চলকেটা ধৰি লব x বা y যিকোনো তো সব কেটা যোগ কৰিলে মূলধনটো মূল পইচাটো আহি যাব আহিলে চলকৰ মানটো উলাই লব তাৰ পিছত যেটো ধৰিছিলে তাৰ লগত চলকৰ মানটো পূৰণ কৰিলে প্ৰতিটো এনসার উলাই যাব এতিয়া 12 নম্বৰ প্ৰশ্নটো চাব তলত উল্লেখ কৰাবোৰ কোনটো অখণ্ড সংখ্যাৰ সংখ্যাতে আমি জানো যে শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে অখণ্ড সংখ্যা বুলি কয় শূন্যক লৈ স্বাভাৱিক সংখ্যা হ'ব লাগিব লগতে তাৰ ঋণাত্মক গতিকে আমাৰ আছে অপশন 3 তাতে এখিনি স্বাভাৱিক সংখ্যা হয় লগত শূন্য আছে আৰু ঋণাত্মক সংখ্যা গতিকে অপশন 3 পৰৱৰ্তী প্ৰশ্নটো চাব কাহৰ চিত্ৰত দিয়া চিত্ৰটো দুটা কোণৰ যোগ দিয়া আছে এতিয়া ত্ৰিভুজ ABC ৰ অন্য দুটা কোণৰ যোগ হ'ব দুটা কোণৰ যোগ দিয়া আছে এটা হল 30 ভালকে দেখা যোৱা নাই মই ত্ৰিভুজটো আঁকি দি আছো ইয়াতে আছে 30 এটো কোণৰ যোগ ইয়াতে আছে 100 আমাৰ এইটো কোণৰ যোগ আৰু এইটো কোণ ওলাব লাগে চাওক এটো যেহেতু সৰল ৰেখা দুটা কোণৰ যোগ কিমান হয় একফালে 180 হয় গতিকে এইটো 100 আছে 180 ৰ পৰা 100 মাইনাস কৰিলে আমাৰ কিমান হ'ব 80 গতিকে এইটো কোণৰ যোগ আমাৰ কিমান হ'ব 80 এতিয়া চাওক ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে আমি 180 ডিগ্ৰী মাইনাস কৰিম এটো যদি 80 ডিগ্ৰী হয় 30 আৰু 10 কিমান 30 আৰু 80 কিমান হ'ব 120 110
110 হলে 180 ৰ পৰা 110 যদি গুচি যায় কিমান হ'ব 70